ঢকুৱাখানা উন্নয়ন খণ্ডৰ অন্তৰ্গত শিঙীয়া গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ নিৰ্বাচিত ৱাৰ্ড সদস্য ৰাতুল বৰুৱাৰ সন্দৰ্ভত ৰেচন কাৰ্ড জালিয়াতি কৰা যি বাতৰি সম্প্ৰচাৰ হৈছিল সেয়া ভিত্তিহীন বুলি স্থানীয় ৰাইজসকলে মতামত প্ৰকাশ কৰিছে। এই সন্দৰ্ভত কি কয় শুনোচোন আহক। আমি বাতৰি পাইছোঁ, ডিষ্ট্ৰিবিউচন হৈছে আমাৰ চকুত। সেই বাতৰিটো সম্পূৰ্ণ ভুৱা বাতৰি। তেওঁ কোনো মানে ৱাৰ্ড মেম্বাৰে সেইটো কাৰ্ডৰ কাম কৰিব নোৱাৰে, সেইটো চাপ্লাই বা এনেকৈ এজেণ্টে কৰিব পাৰে। তেওঁ যদি সেইটো এনেকৈ পাইছিলেই, তেওঁ আগতে সেইটো নিজে শুধৰাই ল'ব লাগিছিলে। সেইটো তেওঁ নিজৰ ভুলৰ কাৰণে হৈছে। তেওঁ এতিয়া ৱাৰ্ড মেম্বাৰক সেইটো দুখ জাপি দিছে। ৱাৰ্ড মেম্বাৰ সেইটো দুখ পাইছে, সেইটো কাৰণে মানে তেওঁ সেইটো কোনো তাত তেওঁ কাৰ্ড কাকো দিব নোৱাৰে বা কাৰো নাম ভৰাই দিব নোৱাৰে। তেওঁ চাপ্লাইতহে সেইটো কাম কৰিব পাৰে মানে সেইটো কাৰণে দূষিত হৈছে। সেইটো তেওঁ দিব নোৱাৰে, যাৰ মানে চব ডকুমেণ্ট ক্লিয়াৰ থাকে বা কাৰ্ডত চব সম্পূৰ্ণ হেৰি হৈ থাকে, সেইটোহে মানে তেওঁ দিব পাৰে। আমাৰ যিটো কালি অপপ্ৰচাৰ চলিছিলে ৰেচন কাৰ্ডৰ বিষয়ে, যিহেতু আমাৰ মেম্বাৰজনৰ কথা কৈছিলে, মেম্বাৰজনে কোনো ৰেচন কাৰ্ড দিব নোৱাৰে। এইটো চৰকাৰী কৰ্তৃপক্ষই ৰেচন কাৰ্ড দিব পাৰে। যিহেতু আমাৰ ঢকুৱাখানা বিধায়ক মহোদয়ৰ কথা অপপ্ৰচাৰ চলিছে, আহি আছে নিৰ্বাচনৰ কাৰণে। এইটো আমি যিহেতু ভাৰতীয় জনতা পাৰ্টি সকলোৱে মামাই আমাক BJP AGP বুলি দিয়া নাই, সকলো মহিলা আইমাতকৈ পাব লাগে বুলি আমি ইয়াকে কৈ উল্লেখযোগ্য যে ৯ নং ৱাৰ্ডৰ মহিলাসকল একগোট হৈ সংবাদ মাধ্যমৰ সন্মুখত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। লগতে ৯ নং ৱাৰ্ডৰ সদস্য ৰাতুল বৰুৱাই ঢকুৱাখানা আৰক্ষীক ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। যোনটো বাতৰি দেখা পালোঁ, এইটো এটা সম্পূৰ্ণ কোনো তথ্য নথকা এটা সম্পূৰ্ণ ভুৱা বাতৰি। কাৰণ আমাৰ ৱাৰ্ডত আমাৰ মেম্বাৰ শ্ৰী ৰাতুল বৰুৱাৰ বিৰুদ্ধে যিটো অভিযোগ উঠিছে, অভিযোগ অনা আমাৰ ৰীতা চুতীয়া বাইদেউগৰাকীয়ে নিজে জনা উচিত যে মানে তেওঁৰ ৰেচন কাৰ্ডখনত আমাৰ মেম্বাৰ ৰাতুল বৰুৱাই মানে কোনো একো মানে কাম মানে কবিতা কোচ বুলি কৈছে, কবিতা কোচৰ নামটো কেনেকৈ ভৰাব পাৰে? এইটোতো এটা সম্পূৰ্ণ কোনো তথ্য নথকা মিছা অপপ্ৰচাৰ চলাইছে। কাৰণ মানে আমাৰ ইয়াত টানি আনিছে আমাৰ বিধায়ক মহোদয়গৰাকী, আমাৰ নৱকুমাৰ ছাৰক টানি অনা হৈছে, সদস্য ৰাতুল বৰুৱাক টানি আনিছে। এইটো কথাটো আমি মানে অত্যন্ত মানে দুখ প্ৰকাশ কৰিছোঁ। মানে কিয়নো মানে কথাটো কি হৈছে মানে এইটো তেওঁ চাগে কোনোবা দুষ্ট চক্ৰই মানে তেওঁক মানে এইটো মানে এটা অপপ্ৰচাৰ চলাবৰ কাৰণে উঠাই দিয়া আগতে আমাৰ মানে এটা অনুভৱ হৈছে। কাৰণ ইলেকশ্যনৰ সমাগত কাৰণ বিধায়ক মহোদয়ৰ ইমেজটো মানে অকণমান মানে বেয়া কৰিব বিচাৰিছে বুলি আমি ভাবিছোঁ। কাৰণ মানে ছাপ্লাই অফিচৰ কাম, যদি তেওঁৰ ৰেচন কাৰ্ডখনত কবিতা কোচৰ নামটো সোমাই আছিলে, তেওঁ গৈ পেলাই ছাপ্লাই অফিচত গৈ কাটি দিব পাৰে। এতিয়া ৰাইজে নিজে বুজি পাইছে চাগে কথাখিনি। কাৰণ ৰীতা চুতীয়া ৰেচন কাৰ্ডখনত কবিতা কোচৰ নামটো কেনেকৈ সোমাব পাৰে? প্ৰথম কথা সেইটো। যদি সোমাই আছিলে তেখেতে ছাপ্লাই অফিচত গৈ কাটি দিব লাগিছিলে, নহ'লে সুলভ মূল্যৰ দোকানৰ লগত যোগাযোগ কৰি নামটো কটাই ল'ব লাগিছিলে আগতীয়াকৈ। এতিয়া আহিলে প্ৰথম কথা সেইটো। অৰুণোদয় যদি সোমাইছিলে যদি প্ৰথমতে পৰ্যায়তে তেখেতে কবিতা কোচৰ নামটো কাটি পেলাব লাগিছিলে, গৈ পেলাই ব্লকত বা কোনোবা উৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি পেলাই। জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।